কি কৰিছোঁ গম পাইছেনে? গুড মৰ্ণিং। লাইটৰ বিল মাহৰ শেষত মোৰ কাম এটা থাকে নহয়, লাইটৰ বিল বনাই দিয়া। এয়া লাইটৰ বিলকে বনাই আছোঁ। অঁ কেমেৰা আমাৰ লাইটৰ বিলডাল বনাই দিওঁ। হেপী ছানডে। ছানডে আজি ঢেৰ কাম আছে, কি ক'ম মানে দেখাই যাম আৰু এটা এটাকৈ। এতিয়া কৰি লওঁ, বিলখিনি বনাই লওঁ দেই। এনেকৈ বিলবোৰ বনাই দিওঁ জানে। আমাৰ 4টা ভাড়াঘৰ আছে, 4টা ভাড়াঘৰ বিল এনেকৈ বনাই দিম, লাইটৰ বিল। এতিয়া ৰিংকুক দি দিম, ৰিংকুৱে দি থৈ আহিব। এইবাৰ আহিলোঁ, নখ কাটিব লাগে নহয়, নখবোৰ ইমান দীঘল হৈছে। আমাৰ আৰিয়াই মানে নেল পলিচ ইমানেই ভাল পায়, আইতাকৰ তাত গৈ নেল পলিচ লগায়। মোৰ লগত মানে তাই কৰিব নোৱাৰে যে, আইতাকক জোৰ জবৰ ৰ'বা এনেকৈ নকৰিবা আকৌ। সৰু ল'ৰা ছোৱালীয়ে নেল পলিচ লগাব নালাগে গম পাইছেনে আৰিয়া? ডক্তৰে কিন্তু ইনজেকশ্যন দি দিব আকৌ। নেল কাটা চেল কাটা চব আনি দিছে। এতিয়া এই কেঁচুৱাকটো কাটিছোৱে, বুঢ়া কেঁচুৱাকো কাটিব লাগিব। বুঢ়া কেঁচুৱাই আকৌ মই নখকেইটা কাটি দিয়ালৈহে ৰখি থাকে গম পাইছেনে? এই বুঢ়া কেঁচুৱাটো বৰ বেলেগ, খেৰ পাতে আজিকালি তুমি মোক নখ কাটি নিদিয়া বুলি। এবাৰ বুঢ়া কেঁচুৱা চলি আছে, দিয়া হাতখন দিয়া, নখ কাটি দিওঁ শুনিছা? দিয়া 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 দিয়া। অঁ কাটি দিব লাগিব, নাকাটে দেউতাই আকৌ নিজে নিজে। অঁ এতিয়া আহিলোঁ মই নিজৰ কামত দেই। নখ চখ কাটিলোঁ, যি কৰিব লাগে কৰিলোঁ। সদায় এটা কথা মনত ৰাখিব, নিজৰ কাৰণে সদায় অকণমান হ'লেও টাইম উলিয়াবই। এতিয়া মই চুলিখিনি জেতুকা লগাওঁ, কালাৰ বোলে একদম কৰিব নালাগে। মোৰ যে চুলি পকি শেষ, ইমান ধুনীয়া চুলিখিনি মানে মোৰ বৰবাদ হৈ থাকিলে ন। মানে কি ক'ম মানে সঁচাকৈ কৈছোঁ, বেলেগ মুখ লাগিলে মুখো লাগিলে, পানীও বৰবাদ কৰিলে। এতিয়া মই এইফালে লগাই ল'লোঁ দেই জেতুকাখিনি। ইমান ধুনীয়া কালাৰ দেখিছেনে? ইমান ধুনীয়া কালাৰ, আমাৰ ঘৰৰ জেতুকা হয় দেই, বিৰাট ধুনীয়া কালাৰ হয়। লগাই ল'লোঁ, এতিয়া লাগি যাওঁ এইবোৰত। এতিয়া এইবোৰ চাফা কৰাত লাগি যাওঁ গম পাইছেনে? নহ'লেতো নহ'ব, এইবোৰহে মেইন। আমি আৰু মাইকী মানুহ এইবোৰহে মেইন, বাকী একো কাম নহয়। এইবোৰ চব তিয়াওঁগৈ, এইবোৰ মই হাতেৰে ধুওঁ দেই, হাতেৰে, মেচিনত নিদিওঁ। এইফালে ৰুমটো চাফা কৰি ল'লোঁ, ৰুমটো চাফা কৰি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ আহিলোঁ। ব্ৰেকফাষ্টত দেখাই দিছোঁ কি আছে আজি, ৰুটি, অমলেট, চাহ। আহি থকা কাপটো দেখাই দিছোঁ। এইফালে আহিলোঁ, এইবাৰ ছোৱালীক গা ধুৱাবৰ কাৰণে কাপোৰ চাপোৰ উলিয়াই ল'লোঁ। কচুটোক গা ধুৱাই ল'লোঁ আৰু ইমান উৎপাত কৰে, কি ক'ম মানে। সৰু থাকোঁতে যেতিয়া খেলিবলৈ যাওঁ নহয়, ইমান মাৰ খাওঁ, বাপৰে। আকৌ খেলিবলৈ যাওঁ, আমাৰ মায়ে মানে খেলিবলৈ নিদিয়ে, বেছিকৈ নিদিয়ে, অকল পঢ়িবলৈ কয়। আৰু এটা কথাই কয়, বেলেগ মানুহৰ ঘৰলৈ যাব মানা কৰে। সেইটোৱে আৰু, মুঠতে পঢ়ি থাক। সৰুতে জানো পঢ়ি থাকিব পাৰি ন? এতিয়া দেখোন আমি আমাৰ ইয়াক খেলিবলৈ কওঁ, আমাৰ মায়ে যে একদম খেলিব নিদিয়ে, অকল পঢ় মানে, পঢ়া কথাকে ভাবি থাক আৰু। আজিকালি ল'ৰা ছোৱালীক খেলিবলৈ ক'লে যায়নে? খেলনো কি ভালকৈ নাজানেই চাগে। স্কুলতে যি খেলে মেলে আৰু সেইখিনিয়ে কৰি থৈ আহে, বাকী আৰু ঘৰত অহাৰ লগে লগে ডাইৰেক্ট মোবাইলেই চোৱে। আমি যিটো সময়ত জন্ম হৈছোঁ, সঁচাকৈ আমি বহুত লাকি বুলিয়ে ক'ব লাগিব। আমি সেইটো টাইমত বহুতখিনি কথা শিকিছোঁ। আজিকালি ল'ৰা ছোৱালীবোৰ মডাৰ্ণ হ'ব পাৰে, স্মাৰ্ট হ'ব পাৰে, কিন্তু তথাপিও কওঁ, আমিও হয়, কিন্তু আমাৰ সমান নহয় তাহাঁতি। সৰু থাকোঁতে ভাবিছিলোঁ কেতিয়ানো ডাঙৰ হ'ম, চাকৰি এটা কৰিম, তেতিয়াহে শান্তি পাম আৰু কৰি থাকে। কিন্তু এতিয়া বুজি পাইছোঁ, সৰু জীৱনকালটোৱে, শৈশৱ কালটোৱে বহুত সুন্দৰ আছিলে।
এতিয়া ডাঙৰ হোৱা মাত্ৰকে অকল চিন্তা 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 সুখ বুলিবলৈ খুব কম চিন্তা মানে চিন্তাই মুঠতে চানিয়ে ধৰে বুলি ক'ব লাগিব ন সৰু থাকোঁতে অকল সুখেই সুখ আছিলে এতিয়া সুখ গুচি কিবা হ'লগৈ আৰু সময়ৰ লগে লগে মানুহে সেইবোৰ ৰিয়েলাইজ কৰি যায় ন মই মানে এতিয়া ভালকৈ ৰিয়েলাইজ কৰিছোঁ আৰু আজি জেতুকা কৰা যে দেখিছে নাই চুলিখিনি একদম ফিংফিঙীয়া হৈ আছে সকলোৰে জীৱনবোৰ কেনেকুৱা ন ছানডে বুলি ক'লে মানুহ এটা বেলেগ এটা স্পেচিয়েল ন জব কৰা মানুহখিনি গোটেই মানুহখিনি ঘৰৰ মানুহখিনিৰ লগত দিনটো কটাব পাৰে মোৰ ছানডে বুলি ক'লে ভাল লাগে কিবা এটা মই চাকৰি তাকৰি নকৰোঁ যদিও মানে একদম কাম বন কৰি বিজি থাকি মানে ভাল পাওঁ আৰু মুঠতে জীৱনটো গৈ আছে আৰু ভালকৈ গৈ থাকক সুখো আহিব দুখো আহিব ন সকলো অতিক্ৰম কৰি যাম আৰু এইটোৱে জীৱন উপায় নাই আপোনালোককো কৈছোঁ সুখ দুখবোৰ অতিক্ৰম কৰি যাওক আমি যিবোৰ দিন কটালোঁ সেইবোৰ দিন ল'ৰা ছোৱালী আকৌ কটাবলৈ নাপায় আৰু আমি ক'ম আৰু তাহাঁতৰ কাৰণে এইবোৰ সাধুকথা হ'ব শুনি শুনি ভাল পাব হয়নে হ'ব তেন্তে আজিলৈ আহোঁ সদায় কোৱাদৰে কম ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট